মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লকডাউনৰ কাৰণে মই ঘৰতে বহি তোমালোকৰ সমাজ বিজ্ঞানৰ অসমৰ ভূগোল নামৰ অধ্যায়ৰ পৰা এটা বিশেষ আমাৰ জানিব লগা প্ৰশ্নৰ উত্তৰ দিয়াৰ কাৰণে আজি আগবাঢ়িছোঁ। তোমালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাবা আৰু মোৰ চেনেলটোক কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। তেনেহ'লে তোমালোকৰ শৰ্মা ছাৰে এনেকুৱা ভিডিঅ' মাজে মাজে পঠাই থাকিব। কথা আৰু বেলেগ আগ নাবাঢ়ো, আমি মূল আলোচনাৰ বিষয়টোলৈ আহোঁ। একফালে লকডাউন, আনফালে মোৰ ঘৰত বোৰ্ডৰ অভাৱ, যাৰ কাৰণে মই বোৰ্ড ব্যৱহাৰ কৰিব পৰা নাই। তোমালোকে খুব মনোযোগেৰে শুনিলেই যিবিলাক পইণ্টৰ কথা কম তোমালোকে সেইবিলাক নোট কৰি ল'বা। প্ৰশ্নটো হৈছে, অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা প্ৰব্ৰজনৰ সৌধবোৰৰ একাদিক্ৰমে উল্লেখ কৰা। একদম প্ৰাচীন কালৰে পৰা অসমখন বিভিন্ন সময়ত বিভিন্ন জাতি জনগোষ্ঠী আদিৰ মানুহে অসমলৈ আহি আছে। আজিৰ দিনতো হয়তো অসমত অন্য কোনো দেশৰ পৰা ৰাষ্ট্ৰৰ পৰা অসমত প্ৰব্ৰজন হৈয়ে আছে। আমি সেই প্ৰাচীন কালৰে পৰা আজিলৈকে এই প্ৰব্ৰজনৰ বিষয়টো যেতিয়া আলোচনা কৰিবলৈ যাম, এটা এটা দীঘলীয়া বিষয় হ'ব। দীঘলীয়া বিষয় হ'লেও পৰীক্ষাৰ কাৰণে কিন্তু এইটো আমাৰ এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানিব লাগিব। তেনেহ'লে চোৱা, অসমলৈ এই যিবিলাক জাতি জনগোষ্ঠী বিভিন্ন দেশৰ মানুহ আহিছে, সেইসমূহক আমি ভাগ কৰিছোঁ। যেনেকৈ অষ্ট্ৰিক গোষ্ঠী, এটা অষ্ট্ৰিক গোষ্ঠীৰ মানুহ আমাৰ অসমত আহিছিল। 2 নম্বৰত মংগোলীয় গোষ্ঠী, 3 নম্বৰত আৰ্য গোষ্ঠী, 4 নম্বৰত অসমলৈ অহা মুছলমানসকল, 5 নম্বৰত আহোমসকল, 6 নম্বৰত ব্ৰিটিছ শাসনৰ সময়ত হোৱা তেওঁলোকৰ শাসনৰ সুবিধাৰ কাৰণে তেওঁলোকে বিভিন্ন মানুহ অসমত লৈ আহিছিল, সেইটো এটা প্ৰব্ৰজন বুলি কোৱা হৈছে। তাৰপিছত বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন, যিটো অসমৰ এটা ডাঙৰ জ্বলন্ত সমস্যা বুলি বিভিন্ন দল সংগঠনে মাজে মাজেই উত্থাপন কৰি আহিছে। আৰু এটা আছে হ'ল আন্তঃৰাজ্যিক প্ৰব্ৰজন। ভাৰতৰে বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ প্ৰব্ৰজন হৈ আহে অসমত আহি ব্যৱসায় কৰিবলৈ আহি থাকি যায়। এই তেওঁলোকে আহি ইয়াতে অসমৰ নিজৰ নাম ঠিকনা অসমৰ বনাই লয়। এনেকৈ অসমৰ জনসংখ্যাৰ গাঁথনি প্ৰতিদিনে কমা নাই, বাঢ়িয়ে আছে। তেনেহ'লে আমি প্ৰথমতে আলোচনাটো আৰম্ভ কৰিছোঁ অষ্ট্ৰিক গোষ্ঠীৰ পৰা। অসমলৈ প্ৰব্ৰজন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক গোষ্ঠীৰ লোকসকল।
সম্ভৱতঃ তেওঁলোকে ইতিহাসবিদসকলে অনুমান কৰে দক্ষিণ পূব এছিয়াৰ পৰা অহা বুলি। বৰ্তমান মেঘালয় অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত, এতিয়াহে মেঘালয় হৈছে 1970ত, তাৰ আগতে আমি উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে মেঘালয়ৰ লগতে অসমখনকো বুজাব। এই অঞ্চলত বাস কৰা যিবিলাক খাচীয়া লোক আছে, জয়ন্তীয়া লোক আছে, এই খাচীয়া জয়ন্তীয়াসকল এই অষ্ট্ৰিক জনগোষ্ঠীৰ পৰা অহা বুলি অনুমান কৰিব পাৰি। তেওঁলোকে মেঘালয়ৰ উপৰিও যেনেকৈ বৰ্তমান কাৰ্বি আলং আৰু ডিমা হাছাও অসমৰ এই দুখন জিলাত বসবাস কৰা দেখিবলৈ পোৱা যায়। কাছাৰ জিলাত জয়ন্তীয়াসকল কিছু পৰিমাণে মানুহ তাত বাস কৰে। তেনেহলে এইবাৰ আহিছো দ্বিতীয় জনগোষ্ঠীটোৰ কথা যদি আলোচনা কৰো, সেইটো হৈছে মংগোলীয় জনগোষ্ঠী। মংগোলীয় জনগোষ্ঠী কি? তিব্বতৰ পৰা অহা বৰ্মন ভাষা কোৱা মংগোলীয় জনগোষ্ঠীৰ মানুহসকল অসমলৈ অধিক পৰিমাণে আহিছিল। তেওঁলোকে ক'ৰ পৰা আহিছিল? মধ্য এছিয়াৰ পৰা হিমালয় অতিক্ৰম কৰি অসমলৈ আহিছিল বুলি বহু পণ্ডিতে ক'ব বিচাৰে। আৰু আহি তেওঁলোকে অসমৰ বিভিন্ন ঠাইত বিভিন্ন অঞ্চলত থিতাপি লয়। খাচীয়া আৰু জয়ন্তীয়াসকলক বাদ দি অসমত বৰ্তমান সময়ত বসবাস কৰা সকলোবোৰ জনজাতি এই জনগোষ্ঠীৰ অন্তৰ্গত বুলি ক'ব পাৰি। যেনেকৈ গাৰোসকল কোন জনগোষ্ঠীৰ? অৰ্থাৎ খাচীয়া আৰু জয়ন্তীয়া এই দুটা জনগোষ্ঠীক বাদ দি অসমত যিবিলাক জনগোষ্ঠী আছে, এই বেছিভাগেই মংগোলীয় জনগোষ্ঠীৰ বুলি অনুমান কৰিব পাৰি। এই জনগোষ্ঠীৰ অন্তৰ্গত প্ৰধান জনগোষ্ঠীসমূহ হৈছে সমতল বা ভৈয়ামত বাস কৰা, যেনেকৈ বড়োসকল, মিচিংসকল, ৰাভাসকল, তিৱাসকল, দেউৰী, সোণোৱাল, কছাৰী, মেচ, কাছাৰৰ বৰ্মনসকল আৰু পাহাৰত বাস কৰা কাৰ্বি, ডিমাচা, কছাৰী, গাৰো, কুকি, মাৰ, হাজং, ৰেংমা, নাগা আদি জেমি নগাসকল এই মংগোলীয় জনগোষ্ঠীৰে একোজন মানুহ। তোমালোকক এইখিনিতে জনাই থৈছো, আমাৰ বৰা ছাৰসকল বা চমুৱা ছাৰসকল এই মংগোলীয় জনগোষ্ঠীৰে একোজন বংশজ মানুহ বুলি কোৱা হয়। এতিয়া 3 নম্বৰ পইণ্টত আহিলো, সেইটো হৈছে আৰ্যসকল। তোমালোকে জানা আৰ্য আৰু অনাৰ্য দুটা ভাগ আছে। আমি অনাৰ্যৰ কথা কোৱা নাই, আৰ্যসকলৰ কথা কৈছো। মংগোলীয়সকলৰ পিছত অসমলৈ প্ৰব্ৰজন ঘটা জনস্ৰোতটো আছিল সিন্ধু আৰ্য ভাষা কোৱা আৰ্য লোকসকল। এই আৰ্যসকল কেকেচীয় জনগোষ্ঠীৰ অন্তৰ্গত লোক। তেনেহলে অষ্ট্ৰিক মংগোলীয় পালা, এতিয়া
আৰ্যসকল কোন জনগোষ্ঠীৰ? কেকেচীয় জনগোষ্ঠী বুলি কোৱা হয়। পোন প্ৰথমতে স্থানীয় ৰজা বা শাসকসকলৰ নিমন্ত্ৰণ ক্ৰমে অসমলৈ এই জনগোষ্ঠীৰ লোকসকল আহিছিল। এনেকৈ মোৰ কথাটো কৈছো, মই তোমালোকৰ শৰ্মা ছাৰ। মোৰ যিবিলাক পূৰ্বজ আছে, বংশধৰ আছে, মোৰ আগত অহা মানুহবিলাক আছে, মোৰ ককা তাৰো ককা তাৰো ককা, এই মানুহখিনি কোন জনগোষ্ঠীৰ? এইটো হৈছে কেকেচীয় জনগোষ্ঠীৰ, অৰ্থাৎ আমি আৰ্য মানুহ। আমাক অসমৰ ৰজাই নিমন্ত্ৰণ কৰি অসমত পুৰোহিতৰ প্ৰয়োজন, ব্ৰাহ্মণৰ প্ৰয়োজন, গতিকে আমাক ইয়াত মাতি আনিছিল। ব্যৱসায় কৰাৰ কাৰণে মাৰোৱাৰ পৰা মাৰোৱাৰীসকলক মাতি আনিছিল। দেশত শ্ৰমিকৰ অভাৱ হোৱাত শ্ৰমিক হোৱাৰ কাৰণে বিভিন্ন প্ৰদেশৰ পৰা বিভিন্ন জনক মাতি আনিছিল, ঠাই দিছিল। এনেকুৱা কিছু সংখ্যক মানুহ অসমত আছে। খাচীয়া আৰু জয়ন্তীসকলক বাদ দি তেনেহলে অসমৰ বৰ্তমান সময়ত বসবাস কৰা সকলোবোৰ জনজাতি এই জনগোষ্ঠী আছিল মংগোলীয়। তেনেহলে আমি পালো অষ্ট্ৰিক, মংগোলীয়। আৰু এতিয়া এই যে আমাক আমন্ত্ৰণ কৰা ৰজাসকলে পিছলৈ তেওঁলোকে বহুতেই নিজ নিজ আৰু অন্য কিছুমানে ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ, বৰাক উপত্যকাৰ অৰ্থনৈতিক সম্ভাৱনাপূৰ্ণ যিবিলাক ঠাই আছে, এই সকলো ঠাইবিলাকত নিজৰ বসতি স্থাপন কৰিবলৈ লয়। অসমত বসবাস কৰা জনজাতি যিবিলাক আছে, এই জনজাতিৰ লোকসকলৰ সৰহ সংখ্যক লোকেই হৈছে এই জনগোষ্ঠীৰ অন্তৰ্গত। যেনেকৈ কলিতাসকল, কায়স্থসকল, ব্ৰাহ্মণসকল, এই সকলোবিলাকেই হৈছে এই জনগোষ্ঠীৰ, অৰ্থাৎ আৰ্য বুলি কোৱা হয় এইবিলাকক, কেকেচীয় জনগোষ্ঠীৰ অন্তৰ্ভুক্ত একোজন ব্যক্তি। আৰু এই মানুহবিলাকে ক'ত বাস কৰে? সাধাৰণতে এই মানুহবিলাকে নদী উপত্যকা, যেনেকৈ ব্ৰহ্মপুত্ৰৰ উপত্যকা, বৰাক নদীৰ উপত্যকা আদি ঠাইবিলাকত তেওঁলোকে নিজৰ নিজৰ বসতি স্থাপন কৰি তেওঁলোকৰ সাহিত্য, ভাষা, সংস্কৃতি তেওঁলোকে তাতে বজাই ৰাখিছে। এইখিনি হ'ল আৰ্যসকলৰ কথা। এইবাৰ আমি আহিম মুছলমানসকল। তোমালোকে জানা ইছলাম ধৰ্মৰ জন্ম ভাৰতবৰ্ষত হোৱা নাই। এই সম্পূৰ্ণৰূপে ভাৰতৰ বাহিৰৰ, অৰ্থাৎ আৰব দেশত সৃষ্টি হোৱা এটা ধৰ্ম। তেনেহলে অসমত বা ভাৰতত এই মানুহবিলাক কেনেকৈ আহিল, ক'ৰ পৰা আহিল? নিশ্চয় এই কথাটো আমাৰ মনত প্ৰশ্ন উদয় হয়। তেনেহলে এই কথাটোৰ উত্তৰ আমাৰ জানিব লাগিব। কেনেকৈ আহিল মুছলমানসকল ভাৰতত, বিশেষকৈ অসমত কেনেকৈ আহিল? 13 শতিকাৰ আদি ভাগত হিন্দু আৰ্য জনগোষ্ঠীৰ অন্তৰ্গত সৈন্যসকলৰ এটা মুছলমান ধৰ্মাৱলম্বী গোটে কুতুবুদ্দিন, এগৰাকী মুছলমান সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত তিব্বত জয় কৰিবলৈ যোৱাৰ পথত তেওঁলোকে অসমত প্ৰৱেশ কৰি অসম আক্ৰমণ কৰিছিল। তেওঁলোকে কি হিচাপত আহিল? এইটো তেওঁলোকে অসমৰ মাজেদি যেতিয়া
অইন এখন প্ৰদেশক আক্ৰমণ কৰিবলৈ যাব, সেই আক্ৰমণ কৰিবলৈ যোৱাৰ আগতে অসমৰ মাজেদি সোমাব লগা হৈছিল। ইয়াৰ পৰৱৰ্তী বছৰসমূহত উত্তৰ ভাৰতত মোগল ৰজাসকলৰ পৃষ্ঠপোষকতাত মুছলমান সেনাপতিসকলে কেইবাবাৰো অসম আক্ৰমণ কৰিছিল, অসমলৈ আহিছিল। আক্ৰমণৰ অজুহাতত তেওঁলোকে অসমত প্ৰৱেশ কৰিছিল। এই সৈন্যসকলৰ কিছুমানে স্বেচ্ছাই ইয়াত থাকি গৈছিল। অসমৰ জলবায়ু, অসমৰ মাটি, অসমৰ সংস্কৃতিয়ে তেওঁলোকক আকৰ্ষিত কৰিছিল। তেওঁলোকে আক্ৰমণ কৰিবলৈ আহি কিছুমানে অসমৰ মোহত পৰিছিল আৰু অসমত থাকি গৈছিল। আৰু এই সৈন্যসকলৰ কিছুমানে ইয়াৰ পৰা উভতি গৈছিল। আকৌ কিছুমান বন্দীৰূপে আৰু অন্য কিছুমানে স্থায়ী ৰজা আৰু স্থায়ী লোক হিচাপে বিভিন্ন কামত প্ৰয়োজনৰ নিয়োজিত হৈ অসমত ৰৈ গৈছিল। পিছলৈ এই ক্ষুদ্ৰ মুছলমান জনবসতি বৃদ্ধি হৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত এক বৃহৎ মুছলমান সমাজৰ প্ৰতিষ্ঠা কৰিলে। এনেকৈয়ে মুছলমানসকল অসমত এটা নিৰ্দিষ্ট জনসংখ্যা তেওঁলোকে গঠন কৰিবলৈ আৰম্ভ কৰিলে। তেনেহ'লে মুছলমানসকলৰ আগমন পালা। এইবাৰ আহোমসকল কোন? মই আগতে কৈছো অসমত অহা যেনেকৈ মুছলমান আক্ৰমণ কৰাৰ কাৰণে অসমত সোমাইছিল, আহোমসকলেও একে ৰূপে অসমত প্ৰৱেশ কৰিছিল। এই মুছলমান সৈন্যসকলৰ পিছত অসমলৈ আগমন ঘটা পৰৱৰ্তী জনস্ৰোতটোৱে হৈছে আহোমসকল। আহোমসকলে অসমলৈ প্ৰব্ৰজন হোৱা সবাতোতকৈ গুৰুত্বপূৰ্ণ জনগোষ্ঠী। আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। তেওঁলোকে 1228 খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰৰ ম্যানমাৰ যিখন ঠাই আছে, এই ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। কিমান চনত? 1228 খ্ৰীষ্টাব্দত। মনত ৰাখিবা, কোন পথেদি? পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। পোন প্ৰথমতে তেওঁলোকে উজনি অসমত বসতি স্থাপন কৰিছিল আৰু তাতেই আহোম ৰজা ৰাজত্ব বিস্তাৰ কৰিছিল, প্ৰতিষ্ঠা কৰিছিল। তাতে তেওঁলোকৰ ৰাজকাৰ্য চলাইছিল। পৰৱৰ্তী সময়ত তেওঁলোকে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকে নিজৰ নিয়ন্ত্ৰণাধীন কৰি তুলিছিল। নিজে গোটেই ৰাজ্যখন নিজৰ দখলত, অসমখন নিজৰ দখলত আনিবলৈ সক্ষম হৈছিল। আহোমসকলে প্ৰায় এই অসমখনক 600 বছৰ ৰাজত্ব কৰিছিল। কিমান বছৰ? 600 বছৰ অসমত ৰাজত্ব কৰিছিল আৰু অসমৰ সমাজ সংস্কৃতিলৈ তেওঁলোকে এক বৃহৎ অৱদান আগবঢ়াইছিল। বৰ্তমান সময়ত উজনি আৰু মধ্য অসমত আহোম জনবসতি যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায়। আনকি আমাৰ ৰাজ্যখনৰ নাম অসম
বহু ঐতিহাসিকবিদে এই অসম নামটোও আহোমসকলে দিয়া বুলি ক'ব বিচাৰে। কাৰণ তাৰ আগতে অসমৰ নাম কামৰূপ আছিল, তাৰপিছত প্ৰাগজ্যোতিষপুৰ আছিল, ক্ৰমে ক্ৰমে আসাম হ'ল, আহোম হ'ল। আমাৰ আহোমসকল এতিয়াও অসমৰ এটা ডাঙৰ শক্তিশালী ৰাজনৈতিক ক্ষমতা হিচাপে তেওঁলোকে কাম কৰি আছে। এইবাৰ আহিলো ব্ৰিটিছ শাসনৰ সময়ত হোৱা প্ৰব্ৰজন। তোমালোকে জানা 1826 খ্ৰীষ্টাব্দত ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে আমাৰ অসমখন নিজৰ অধীনলৈ নিবলৈ সক্ষম হৈছিল। তাৰ আগতে কিন্তু আমাৰ অসমখন ব্ৰিটিছৰ তলতীয়া নাছিল। অসম অধিকাৰৰ কৰাৰ পিছত তেওঁলোকে প্ৰশাসনীয়, অৰ্থনৈতিক আৰু বাণিজ্যিক কাৰ্যসমূহ চলাবলৈ কিছুমান শিক্ষিত তথা দক্ষতা সম্পন্ন ব্যক্তিৰ প্ৰয়োজন হ'ল। অসমত মানুহে ইংৰাজী নুবুজে, ইংৰাজী ক'ব নাজানে, গতিকে তেওঁলোকে তেওঁলোকৰ অফিচ কাছাৰী, তেওঁলোকৰ উদ্যোগ, তেওঁলোকৰ কাৰখানা এইবিলাক চলোৱাৰ কাৰণে, ব্যৱসায় কৰাৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন হ'ল এতিয়া শ্ৰমিকৰ, মানুহৰ, মেন পাৱাৰৰ। আৰু সেইকাৰণে অসমলৈ ব্ৰিটিছসকলে ক্ৰমে ক্ৰমে বিভিন্ন ঠাইৰ পৰা অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহ আনি অসমখন ভৰাই পেলালে। এইটো আছিল ব্ৰিটিছৰ সময়ত হোৱা অসমত প্ৰব্ৰজন। এইবাৰ আহো আমাৰ অসমৰ এটা ৰাজনৈতিক জ্বলন্ত সমস্যা হৈছে, লগতে অসমত প্ৰব্ৰজনৰ এটা ডাঙৰ পইণ্ট হৈছে বাংলাদেশৰ পৰা হোৱা প্ৰব্ৰজন। 19 শতিকাৰ শেষত 19 শতিকাৰ শেষৰ দশকত পৰা আৰম্ভ কৰি স্বাধীনতাৰ আগলৈকে পূৰ্বৰ যিখন বংগদেশ আছিল, এইখন ভাৰতৰে এটা অংগ আছিল। আজি যিখন আমি বাংলাদেশ দেখিছো বা পাকিস্তান হৈ আছে, এইখন ভাৰতৰে এখন অংগ হৈ আছিল। আৰু 1947 চনৰ আগষ্টৰ পিছত নতুনকৈ সৃষ্টি হোৱা পূৰ্ব পাকিস্তানৰ পৰা বহুতো হিন্দু, সেই সময়ত যেতিয়া পাকিস্তানখন এখন ইছলামিক কাণ্ট্ৰি বা মুছলমান শাসিত ধৰ্মীয় দেশ হিচাপে ঘোষণা হৈছিল, তেতিয়া তাত থকা বহুতো হিন্দু, অৰ্থাৎ সেই সময়ৰ পাকিস্তান বুলি ক'লে য'ত নেকি বাংলাদেশো অন্তৰ্ভুক্ত হৈ আছে, তেনেকুৱা অমুছলমান হিন্দু, বৌদ্ধ, জৈন, খ্ৰীষ্টান এই মানুহখিনি তেওঁলোকৰ নিজৰ জন্মস্থান এৰি অসমত শৰণাৰ্থী হিচাপে প্ৰৱেশ কৰিছিল, অসমলৈ আহিছিল। ইয়াৰ মুছলমান কৃষকসকলে সাৰুৱা সমতল ভূমি থিতাপি লোৱাৰ পিছত হিন্দু প্ৰব্ৰজনকাৰীসকলে ব্যৱসায় বাণিজ্যৰ সুবিধা তথা অঞ্চলসমূহত তেওঁলোকে থিতাপি লৈছিল। অসমত অধিক সুযোগ সুবিধা লাভ কৰাৰ ফলস্বৰূপে, যিহেতু অসমৰ মাটি সাৰুৱা, অসমৰ মানুহবিলাক দয়াবান আৰু অসমখনৰ নিজৰ মানুহ বিচাৰি পোৱা যায়, ভাষা ভাষীৰ পৰা কোৱা, সংস্কৃতিৰ পৰা কোৱা বা তেওঁলোকৰ খাদ্য আচাৰ ব্যৱহাৰে কোৱা, সকলো ফালৰ পৰাই যিহেতু বাংলাদেশৰ লগত অসমৰ এটা অংশ, বিশেষ অংশৰ মানুহৰ মিল আছে, সেইকাৰণে সেই মানুহখিনি
এতিয়ালৈকে তেওঁলোকে নিজৰ দেশৰ পৰা কামৰ তাগিদাতেই হওক বা নিজৰ সুখৰ তাগিদাতেই হওক অসমলৈ প্ৰব্ৰজন কৰে বা আহে। অসমৰ অধিক সুযোগ সুবিধা লাভ কৰাৰ ফলস্বৰূপেই আজিলৈকে বাংলাদেশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটি আছে। শেষৰ পইণ্টটো কৈছো, আন্তঃৰাজ্যিক প্ৰব্ৰজন। অৰ্থনৈতিক, সামাজিক তথা শৈক্ষিক আদি বিভিন্ন কামত ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ পৰাও অসমলৈ বহুতো লোকৰ প্ৰব্ৰজন ঘটিছিল। এই লোকসকলৰ প্ৰধানকৈ ক'ৰ পৰা আহিছিল? যেনেকৈ ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে মাৰোৱাৰীসকল, যাক মাৰোৱাৰী বুলি কোৱা হয়, তেওঁলোক ৰাজস্থানৰ পৰা আহিছিল। আৰু এটা জাতি আহিছিল পাঞ্জাবৰ পৰা পাঞ্জাবীসকল, পশ্চিমবংগৰ পৰা বঙালীসকল, মণিপুৰৰ পৰা মণিপুৰীসকল অসমলৈ বিভিন্ন সময়ত ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে অসমত প্ৰৱেশ কৰিছিল। আৰু প্ৰৱেশ কৰাই নহয়, তেওঁলোকে আজি এটা অসমৰ ডাঙৰ শক্তিলৈ পৰিণত হৈছে। তেনেকৈ নেপালীসকলো অসমত প্ৰব্ৰজন কৰিছিল, সেইটো এটা প্ৰব্ৰজন। এইখিনিতে আজিৰ যিটো প্ৰশ্ন আছিল, অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে চলি থকা প্ৰব্ৰজনৰ সোঁতৰ এটা ধাৰাবাহিক বিৱৰণ, এইটো এটা ডাঙৰ প্ৰশ্ন, 6 নম্বৰৰ প্ৰশ্ন। তোমালোকে পইণ্টবিলাক লিখি লিখি ঘৰত মুখস্থ কৰিবা। ধন্যবাদ থাকিল। অহা দিনত আৰু ক্লাছ দিম, এই প্ৰতিশ্ৰুতিৰে তোমালোকৰ শৰ্মা ছাৰ বিদায় লৈছো।